নমস্কাৰ আপুনি এতিয়াৰ পৰা গুৱাহাটীৰ হাতীগাঁৱলৈ যাওঁতে সাৱধান হওক নহলে আপোনাৰো অৱস্থা সেই মৃণাল কুদ্দুছৰ দৰে হ'ব পাৰে গাড়ী পাৰ্ক কৰাৰ বাবে মৃণাল কুদ্দুছৰ কি অৱস্থা কৰিছে একাংশ লোকে তাকো বিধায়কৰ গাড়ী চালকে প্ৰথমে সেই দৃশ্যটো দেখুৱাই লৈছো তাৰ পিছত আমি কিছু কথা কম আপোনালোকক চাওক হাতীগাঁৱত কেনে পৰিবেশৰ সৃষ্টি হয় আজিকালি কোন এওঁলোক তোৰ ক ভুল হৈছে বুলি ক তই এতে ৰাখিছ দাদাগিৰি ৰাখিছ নে ক মই আপোনাক কৈ গৈছো না গাড়ীখন ৰাখিছো বুলি আকৌ তই এইটো মিছা কথা কৈ আছ আপুনি কৈছে ঠিক আছে মই ৰাখিব নালাগছো এটা গাড়ী ওলাব তই কি কৈছ এটা গাড়ী ক'ত ওলাব কব তোৰ ভুল হৈছে নে ক কাউন্টাৰ বাইদেউৰ নাম কি ক খৰগত ক'ত তোৰ ভুল হৈছে বুলি ক কি দম দি গিছে তোৰ ভুল হৈছে বুলি ক মিডিয়া বুলি কৈছে তোৰ ক ভুল হৈছে বুলি ক তই এতে ৰাখিছ দাদাগিৰি ৰাখিছ নে ক মই আপোনাক কৈ গৈছো না গাড়ীখন ৰাখিছো বুলি আকৌ তই এইটো মিছা কথা কৈ আছ আপুনি কৈছে ঠিক আছে মই ৰাখিব নালাগছো এটা গাড়ী ওলাব তই কি কৈছ এটা গাড়ী ক'ত ওলাব কব তোৰ ভুল হৈছে নে ক কাউন্টাৰ বাইদেউৰ নাম কি ক কাণত ধৰাইছে প্ৰহাৰ কৰিছে এজন থলুৱা যুৱক এতিয়া হাতীগাঁৱলৈ যাব নোৱাৰা পৰিবেশৰ সৃষ্টি হৈ গ'ল বিধায়ক ৰেকিবউদ্দিন আহমেদৰ গাড়ী চালকে এটা গেং মাতি আনি কিদৰে প্ৰহাৰ কৰিছে চাওক এইখন অসমত তাকো গুৱাহাটী তাকো হাতীগাঁৱত এনে অৱস্থাৰ সৃষ্টি হৈছে এতিয়া থলুৱাৰ আমি এখন বিশেষ ফটোগ্ৰাফ আপোনালোকক দেখুৱাব খুজিছো এখন বিশেষ ছবি দেখুৱাব খুজিছো যে এই গাড়ীখন আসলতে বিধায়কৰ গাড়ীৰ সন্মুখত পাৰ্ক কৰি থৈ গৈছিল যাৰ বাবে বিধায়কজনৰ গুণ্ডাৰূপী গাড়ী চালকে এটা গেং মাতি আনিলে এটা চিঞৰৰ হাতীকাৰৰ গেং আহি গ'ল আৰু সকলোৱে প্ৰহাৰ কৰিছে আঁঠু কঢ়াইছে এই অৱস্থা হৈছে এতিয়া থলুৱা হাতীগাঁৱত আৰু ইয়াৰ পাছত হাতীগাঁৱত এই মিয়াৰ দাদাগিৰিৰ পিছত এজন সাংবাদিক নম্ৰ অমায়িক আৰু ভদ্ৰ সাংবাদিক হিচাপে পৰিচিত আৰু তেওঁ যিটো স্যাটেলাইট চেনেলৰ সাংবাদিক তাৰ সম্পাদকজনৰ মতে এয়া হেনু আকৌ ভুল বুজাবুজি আমি সম্পাদকজনৰ মন্তব্য শুনুৱাইছো তেওঁ সহযোগী আৰু মই প্ৰথমতে মই হাতীগাঁও থানালৈ গৈছিলোঁ তাতো আৰক্ষীৰ লগত কথা পাতি যিখিনি গম পালোঁ ইয়ালৈ এই GMCHলৈ আহি ইয়াৰ চিকিৎসকৰ লগত কথা পাতি যিখিনি গম পালোঁ যে তেওঁ দুখ পাইছে প্ৰথমতে কথাটো হ'ল যে মই গৰিহণা দিম যে মানুহে আইন কেতিয়াও হাতত তুলি ল'ব নালাগে মৃণালক প্ৰথম কথা হ'ল যে ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াৰ ড্ৰাইভাৰে আৰু কোনোবা লগত থকা দুই এজনে যি ধৰণে শাৰীৰিকভাৱে প্ৰহাৰ কৰিছে এইটো বেয়া কথা এইটো আমি সকলোৱে গৰিহণা দিবই লাগিব এইটো ঠিক যে অকণমান ভুল বুজাবুজি হৈছে গোটেই ঘটনাটোত আৰু মই ভাবোঁ যে ভুল বুজাবুজি মানুহৰ মাজত কেতিয়াবা হয় কিন্তু আলাপ আলোচনাৰে ঠিক কৰিব পাৰি তাত যিটো ঘটনা ঘটিছে এতিয়ালৈকে মই যিখিনি শুনিছোঁ সেই দিশৰ পৰা একপক্ষভাৱে মই কথাটো নকওঁ মৃণালে গাড়ীখন ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াৰ গেৰেজৰ সন্মুখত ৰখা বুলি মই যিটো কথা গম পাইছোঁ মৃণালে গম পোৱা নাছিল সেইটো এটা গেৰেজ বুলি এখন দোকান বুলি ভাবিছিল কাৰণ তেতিয়া চাটাৰখন বন্ধ হৈ আছিল সোঁফালেও বাওঁফালেও যেতিয়া চাটাৰ থকা দোকানৰ নিচিনা ঘৰ থাকে তেতিয়া যিকোনো মানুহে চাগে অচিনাকি মানুহে সেইখন এখন দোকান বুলিয়ে ভাবিব গতিকে তেওঁ দোকান বুলি ভাবিহে গাড়ীখন তাত ৰাখিছিল কিন্তু তাৰে দুই এজন মানুহে সেই মুহূৰ্ততে গাড়ী ৰাখোঁতেই কৈছিল বোলে যে ইয়াত কিয় গাড়ী ৰাখিছে এইটো গেৰেজ হয় তেতিয়া সি কৈছিল যে জাষ্ট 5 মিনিটৰ কাৰণে মই বজাৰ কৰি আকৌ লৈ যাম তেতিয়া তেওঁ হ'ব বুলি কৈছিল কিন্তু যেতিয়া বজাৰ কৰি আহি আকৌ গাড়ীখনত উঠিবলৈ ধৰিছে তেতিয়াই বোলে তেওঁক প্ৰহাৰ কৰিছে গতিকে সেইটো কথাটো উচিত নহয় আৰু মানুহে কেতিয়াবা ভুল কৰে কিন্তু ভুলৰ পৰিণাম এনেকুৱা হ'ব নালাগে মই গতিকে ঘটনাটো গৰিহণা দিছোঁ যিজন দোষী তেওঁ শাস্তি পাব লাগিব মই তেনেকৈ ভাবোঁ আৰু মৃণাল কুদ্দুছৰ চিকিৎসকে কোৱা মতে সকলোখিনি তেওঁ চেকআপ হৈ গৈছে
ঠিকে আছে, বৰ বিশেষ চিন্তা কৰিবলগীয়া নাই। এজাহাৰ দাখিল কৰা হৈছে। মৃণালে এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে মোক যিখিনি কথা ক'লে যে CCTVৰ ফুটেজ আনিব। আৰু এই দৃশ্য অতি দুখ লগা। তই ইয়াতে ৰাখিছ দাদাগিৰি কৰি ৰাখিছ ক হাতীগাঁৱলৈ এতিয়া যাওঁতে আপোনালোক সাৱধান হওক। মাত্ৰ 2 মিনিটৰ বাবে গাড়ীখন পাৰ্ক কৰাৰ বাবে এই অৱস্থা কৰিছে গাড়ী ক'ত ওলাব? এইজন থলুৱা মৃণাল কুদ্দুছক। ভুল হৈছে নে ক? ইয়াৰ পিছতো এতিয়ালৈকে ৰেকিবউদ্দিন আহমেদৰ ফালৰ পৰা কোনো মন্তব্য এটা অহা নাই। ৰেকিবউদ্দিন আহমেদক গাড়ী চালকৰ গুণ্ডাগিৰি এটা গেং গোটাই লৈছে। গতিকে আপুনিও হাতীগাঁৱলৈ যাওঁতে সাৱধান হওক। হাতীগাঁও যেন এতিয়া সকলোৰে বাবে নহয়। এই ভিজুৱেলছটো চাওক আৰু প্ৰতিজনে উপলব্ধ কৰক যে অসম কোন দিশে গৈ আছে। তোৰ ভুল হৈছে বুলি ক। কি দম দি গৈছে তোৰ ভুল হৈছে বুলি ক। তোৰ ক ভুল হৈছে বুলি ক। তই ইয়াতে ৰাখিছ দাদাগিৰি কৰি ৰাখিছ নে ক? মই আপোনাক কৈ গৈছো না গাড়ীখন ৰাখিছো বুলি ইয়াতে। আকৌ তই এইটো মিছা কথা কৈ আছ। আপুনি কৈছে ঠিক আছে তোক মই ৰাখিব মানা কৰিছো। এটা গাড়ী ওলাব তই কি কৈছ? গাড়ী ক'ত ওলাব? তোৰ ভুল হৈছে নে ক? বাইদেউৰ নাম কি ক? তোৰ ভুল হৈছে বুলি ক। কি দম দি গৈছে তোৰ ভুল হৈছে বুলি ক। তোৰ ক ভুল হৈছে বুলি ক। তই ইয়াতে ৰাখিছ দাদাগিৰি কৰি ৰাখিছ নে ক? মই আপোনাক কৈ গৈছো না গাড়ীখন ৰাখিছো বুলি ইয়াতে। আকৌ তই এইটো মিছা কথা কৈ আছ। আপুনি কৈছে ঠিক আছে তোক মই ৰাখিব মানা কৰিছো। এটা গাড়ী ওলাব তই কি কৈছ? গাড়ী ক'ত ওলাব? তোৰ ভুল হৈছে নে ক? বাইদেউৰ নাম কি ক? তোৰ ভুল হৈছে বুলি ক। কি দম দি গৈছে তোৰ ভুল হৈছে বুলি ক। তোৰ ক ভুল হৈছে বুলি ক। তই ইয়াতে ৰাখিছ দাদাগিৰি কৰি ৰাখিছ নে ক? মই আপোনাক কৈ গৈছো না গাড়ীখন ৰাখিছো বুলি ইয়াতে। আকৌ তই এইটো মিছা কথা কৈ আছ। আপুনি কৈছে ঠিক আছে তোক মই ৰাখিব মানা কৰিছো। এটা গাড়ী ওলাব তই কি কৈছ? গাড়ী ক'ত ওলাব? তোৰ ভুল হৈছে নে ক? বাইদেউৰ নাম কি ক? তোৰ ভুল হৈছে বুলি ক। কি দম দি গৈছে তোৰ ভুল হৈছে বুলি ক। তোৰ ক ভুল হৈছে বুলি ক। তই ইয়াতে ৰাখিছ দাদাগিৰি কৰি ৰাখিছ নে ক? মই আপোনাক কৈ গৈছো না গাড়ীখন ৰাখিছো বুলি ইয়াতে। আকৌ তই এইটো মিছা কথা কৈ আছ। আপুনি কৈছে ঠিক আছে তোক মই ৰাখিব মানা কৰিছো। এটা গাড়ী ওলাব তই কি কৈছ? গাড়ী ক'ত ওলাব? তোৰ ভুল হৈছে নে ক? বাইদেউৰ নাম কি ক? তোৰ ভুল হৈছে বুলি ক। কি দম দি গৈছে তোৰ ভুল হৈছে বুলি ক। তোৰ ক ভুল হৈছে বুলি ক। তই ইয়াতে ৰাখিছ দাদাগিৰি কৰি ৰাখিছ নে ক? মই আপোনাক কৈ গৈছো না গাড়ীখন ৰাখিছো বুলি ইয়াতে। আকৌ তই এইটো মিছা কথা কৈ আছ।